অসমৰ জীয়ৰী, অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ। ফাৰ্ষ্ট আছামিজ গাৰ্ল ৰূপামণি গড় সেই 2026 ভিতৰতে মাউণ্টেইন এভাৰেষ্ট আৰোহণ কৰি বিশ্ব ৰেকৰ্ড কৰি আহিছে, ইতিহাস ৰচনা কৰিছে। তাই আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰে ছোৱালী হয়। অসমৰ ভাৰতৰ নাম কৰি আহিলে, মাউণ্টেইন এভাৰেষ্ট ফাৰ্ষ্ট তুমি আৰোহণ কৰি আহিলা। হয়, মোক নিজকো ভাল লাগিছে আৰু বাইদেউক মই সৰুৰ পৰাই চিনি পাওঁ, বাহঁতৰ লগত আহি থাকোঁ বাইদেউৰ পাৰ্লাৰত। আজি মই আহি গ'লোঁ ঘপককৈ আৰু বাইদেউক চাই ভাল লাগিছে। সৰুতে মই তেখেতৰ চাইছিলোঁ এনেকাই, এতিয়াও এনেকাই ফিট হৈ আছে। বাইদেউক মই আশা কৰোঁ আপুনি এনেকাই ফিট হৈ। আৰু তোমাৰ মাউণ্টেইন ট্ৰেইনিং কৰি কষ্টৰ মাজেদি ইমানখিনি সফলতা লাভ কৰিলে, আমাৰ কাৰণে গৌৰৱ, তুমি নিজৰ কাৰণে গৌৰৱ। লাকি আৰু ইমানখিনি। তুমি জাৰ্ণিটো কেতিয়াৰ পৰা কেনেকৈ ষ্টাৰ্ট কৰিলা? 2021 মই ফৌজত সোমালোঁ আৰু তাৰ পৰাই মই মকাটো পালোঁ আৰু তাত গৈ মই মাউণ্ট এভাৰেষ্টত মতলব ক্লাইম্ব কৰিব গ'লোঁ আৰু ফৌজ পাৰৰ পৰাই মই এইটো চান্স পাইছিলোঁ বাইদেউ। আমাৰ লীলাবাৰী এৰিয়াৰ ছোৱালী হয়, এই লগাপথাৰ বুলি কয় ন গাঁওখন? পাঁচআলি যিটো ওচৰত। বহুতে আহে মোৰ পাৰ্লাৰ তোমালোকৰ গাঁৱৰ আৰু চিনাকি বহুতে আছে। তোমাক মানে তোমাৰ ফিজিকেল চাইজটো আগতকৈ বেছি ধুনীয়া হৈ গ'ল ন? তুমি যে ইমান ছাকচেছফুল হৈ গ'লা আৰু তুমি যে ভবাই নাছিলে এনেকুৱা যে এটা এচিভমেণ্ট আছিল তেনেকৈ আৰু মানে ভবাটো নাছিলোঁ, কিন্তু যেতিয়া আগবাঢ়ি গ'লোঁ চালোঁ, মই ভাবিলোঁ যে মই কৰিব পাৰিম। আৰু অসমৰ কাৰণে যে মই ফাৰ্ষ্ট ছোৱালী হ'ম বুলি মই ভবা নাছিলোঁ। ফাইনেলি অসমৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, নিজকো ভাল লাগিছে। তুমি জাৰ্ণিটো ছাকচেছফুল হোৱাৰ পিছত মনটো কেনেকুৱা, তোমাৰ ফিলিংছ আহিছে? বহুত ভাল লাগিছে মানে, কিয়নো মই জনা নাছিলোঁতো অসমৰ ফাৰ্ষ্ট ছোৱালী হ'ম বুলি। যেতিয়া জানিলোঁ তাৰ পাছত বহুত ভাল লাগিছে যে মই কিবা এটা কৰিব পাৰিলোঁ। এতিয়া আমাৰ তোমাৰ একদম চিলিম চাইজ, পাহাৰত গ'লেতো অকণমান ৰ'দ বতাহ বৰষুণ এইবিলাক চব পাব ন? ছালটো এনেকুৱা লাগে যে এজ বাঢ়ি যোৱা নিচিনা লাগে তালৈ গ'লে, যিহেতু আউটছাইডৰ এটা হাইটত যাওঁ আমিতো, আমাৰ অকণমান ফেচটো হেৰি হৈ যায়। আৰু মতলব জুলাইত আহিছিলোঁ আৰু আমাৰ অসমত মই পাইছিলোঁ 10 জুলাই আৰু মই ঘৰত আহিছিলোঁ 14 জুলাই। দুদিনতো গুৱাহাটীত থাকিলোঁ আৰু ইমান দিনৰ পাছত মই আপোনাক লগ পাইছোঁ। আৰু তোমাকতো সৰুৰ পৰাই পাইছোঁ বুলি ক'লেও ভুল নহয়, কাৰণ তোমালোকৰ বাহঁতৰ লগত আহা আৰু যেতিয়াৰ পৰা তোমাৰ বয়স হৈছিলোঁ ট্ৰেডিং কৰিব পৰা ন, এই তেতিয়াই কৰা। মই ফাৰ্ষ্ট থ্ৰেডিং বাইদেউৰ হাতত কৰাইছিলোঁ। তুমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ লীলাবাৰী এয়াৰপৰ্টৰ তিনিআলিত